নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰোঁ সকলো ভালে আছে মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ বহু ছাত্ৰ ছাত্ৰীয়ে সেভা স্পকেন ইংলিছৰ তেওঁলোকৰ সেন্ট্ৰেল এছেছমেন্টে হওক বা টিচাৰৰ যিখিনি ক্লাছ টেষ্ট অনুষ্ঠিত কৰে সেই ক্লাছ টেষ্টত তেওঁলোকে ভাল পাৰফৰমেন্স দেখুৱাব নোৱাৰে হয়তো কিছুমান 1 বা কিছুমান 2 বা কিছুমান 3 পাই আছে আৰু হয়তো আপোনালোকে মেট্ৰিকতো তেনেকৈ পাব গতিকে এই সমস্যাবোৰ এইটো কাৰণে হৈছে কাৰণ আমি আমাৰ যেটো সেভা স্পকেন ইংলিছ এপৰ যেটো মুখ্য উদ্দেশ্য যে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ যেটো ইংলিছৰ কনভাৰসেচন স্কিল বা কেনেকৈ তেওঁলোকে প্ৰনাউন্সিয়েচন কৰিব পাৰে কেনেকৈ সেন্টেন্স এটা শুদ্ধকৈ ক'ব পাৰে বা লিখিব পাৰে সেই উদ্দেশ্য আগত ৰাখি সেভা স্পকেন ইংলিছ এপটো ইন্ট্ৰোডিউস কৰা হৈছে আৰু সেই গতিকে যদি ছাত্ৰ ছাত্ৰীসকলে যদি ভালকৈ যদি ইয়াক অধ্যয়ন কৰা নাই আৰু অধ্যয়ন নকৰি যদি তেনেকৈ থৈ দিছে তেনে ক্ষেত্ৰত তেওঁলোকৰ বিভিন্ন সমস্যা হ'ব তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখাব নোৱাৰিব তাতকৈ ডাঙৰ কথা হৈছে তেওঁলোকে ভালকে কথা বা ইংৰাজীত দুই এটা কথা ক'ব নোৱাৰিব যিসকলে ভাল ব্যৱহাৰ কৰি আছে তেওঁলোকৰ ইংলিছৰ যেটো কনভাৰসেচন স্কিল বা যেটো তেওঁলোকৰ কম্পজিশন স্কিল হেতু ডেভেলপ হৈ গৈ আছে তো আজি এই ভিডিওটোৰ জৰিয়তে মই আৰম্ভ কৰিছো সেভা স্পকেন ইংলিছৰ প্ৰতিটো কোৰ্সৰ তাৰ ডিটেইলছ ষ্টাডি লগতে এক্সট্ৰা কিছুমান কথা আপোনাক ক'বলৈ যাম যে কেনেকৈ আপুনি স্পিকিং কৰিব কেনেকৈ আপুনি কনভাৰসেচন খিনি ক্লিয়াৰ কৰিব কেনেকৈ উদ্দেশ্য কেৱল মাত্ৰ আপোনাক অলপ স্পকেন ইংলিছৰ আইডিয়া দিয়াটো ইয়াৰ প্ৰশ্ন উত্তৰ কৰাটো কিন্তু উদ্দেশ্য নহয় গতিকে আপোনালোকে যদি প্ৰশ্ন উত্তৰ বিচাৰে সেই প্ৰশ্ন উত্তৰ আমি দিব নোৱাৰিম গতিকে আপোনালোকে যদি কনসেপ্টবোৰ ভালদৰে যদি ক্লিয়াৰ কৰি লয় তেতিয়া হলে আপোনালোকে নিজেই উত্তৰবোৰ কৰিব পাৰিব সেইকাৰণে সাৱধানেৰে কোৰ্সবোৰ ক্লিয়াৰ কৰক আৰু আপোনালোকে পঢ়ি যাওক সো ইয়াত আপোনালোকে প্ৰথম যেটো আপোনাৰ লেভেল আছে সেই লেভেলটো হৈছে গ্ৰেটিংছ আৰু গ্ৰেটিংছত আপোনালোকৰ শিকাব যে আপুনি কেতিয়া হেলো হাই আৰু হে ব্যৱহাৰ কৰিব আপোনালোকে এটা কথা মন কৰিব হেলো ওয়াৰ্ডটো সাধাৰণতে ফৰ্মেল সেন্সত কোৱা হয় অৰ্থাৎ যেতিয়া কোনোবা আপোনাক অফিচিয়েল ব্যক্তিয়ে সুধে বা কৰবা টিচাৰে সুধে বা কৰবাৰ মিটিংত যদি আপোনাক কোনোবাই যদি সুধে কিবা এটা কথা বা আপুনি যদি কৰবা কিবা সুধিবলৈ যায় তেতিয়া আপুনি প্ৰথমতে সম্ভাষণ জনাব লাগে তেতিয়া আপুনি হেলো বুলি ক'ব পাৰে হেলো স্যাৰ নাইস টু মিট ইউ আপুনি কাবাক লগ পালে এইটো কথা আপুনি ক'ব পাৰে হেলো ইউজটো তেনেকৈ কৰিব পাৰে কিন্তু কিছুমানে কি কৰে হাই ইউজ কৰে হে ইউজ কৰে এতিয়া কথাটো হ'ল হাই কেতিয়া ইউজ কৰে বা হে কেতিয়া ইউজ কৰে হাইটো সাধাৰণতে ইনফৰ্মেল বুলি কোৱা হয় বা অনানুষ্ঠানিক ক্ষেত্ৰত ইউজ কৰা হয় আপোনাৰ অত্যন্ত ঘনিষ্ঠ বা আপোনাৰ বন্ধু আপোনাৰ ঘৰৰ কোনোবা সদস্যক যেতিয়া আপুনি কথা সুধিব তেতিয়া আপুনি হাই সুধিব হাই বুলি ক'ব পাৰে বা হে বুলি ক'ব পাৰে হাই নাটাশা আই ওয়ান্ট you to meet a friend of mine তো তেনেকৈ আপুনি সম্বোধন কৰি কথাখিনি ক'ব পাৰে তাৰ পিছত আপোনালোকে যদি কোনোবাই যদি আপোনাক প্ৰশ্ন সুধে যে how are you তেতিয়া হলে বহু ক্ষেত্ৰত ল'ৰা-ছোৱালীয়ে এনেকুৱা ধৰণৰ উত্তৰ দিয়ে হি মানে এনেকৈ সুধে যে হি how are you doing এনেকৈ ধৰণে সুধি লয় বা hi how have you been হি what's up এনেকৈ ধৰণে যিবোৰ প্ৰশ্ন সোধা হয় মানে আমি how are you সুধাৰ পৰিৱৰ্তে এই ধৰণে যেতিয়া প্ৰশ্ন সুধো তেতিয়া তাক আমি ইনফৰ্মেল ওয়ে বুলি কম হেতু ফৰ্মেল ওয়ে নহয় তো ফৰ্মেল ওয়েটো হৈছে হাউ আৰ ইউ এতিয়া হাউ আৰ ইউ যদি আপোনাক কোনবা সুধে তেতিয়া আপুনি উত্তৰটো কেনেকৈ দিব লাগিব তাৰ যেটো আটাতকৈ শুদ্ধ যেটো উত্তৰ হেতু হৈছে আই এম ফাইন থ্যাঙ্কস হোৱাট এবাউট ইউ এটো কলে আপোনাৰ এটাকে শুদ্ধ এনসাৰটো আমি পাই গলো কিছুমানে এনেকৈ ক'ব পাৰে যেটো অনানুষ্ঠানিক বুলি কোৱা হয় আই এম গুড হোৱাট এবাউট ইউ প্ৰিটি গুড হোৱাট এবাউট ইউ I am well what about you এনে ধৰণে যিবোৰ উত্তৰ দি দিব হেবোৰ উত্তৰক আমি কম ইনফৰ্মেল এনসাৰ আৰু এটো সাধাৰণতে লগৰবোৰক আমি এনসাৰ তেনেকৈ ধৰণে দিব পাৰো তাৰছত ইয়াতে কিছুমান কনভাৰসেচন আছে কনভাৰসেচন খিনি আপুনি যদি পঢ়ে তেতিয়া আপুনি গম পাব যে কেনেকৈ ব্যৱহাৰখিনি কৰা হৈছে তো ইয়াতে প্ৰথম কৈছে আনন্যাই কৈছে হাই প্ৰিয়া হাউ আৰ ইউ দেখিছেন এনে ধৰণে ক'ব পাৰে গতিকে যেটো তাৰ ফ্ৰেন্ড হয় কাৰণে হাই বুলি মানে কি কৰিছে সম্বোধন কৰিছে বা সম্ভাষণ জনাইছে নেক্সট ইয়াত চোৱা প্ৰিয়াই কি কৈছে হাই অনন্যা আই এম ফাইন থ্যাঙ্কস হোৱাট এবাউট ইউ তাৰছত আকৌ ক'লে আই এম ফাইন টু যেটা আকৌ হি ক'ব তাৰ বিষয়ে যেটা সুধিলে হোৱাট এবাউট ইউ মানে তুমি কেনে আছে এনেকৈ সুধিছে তো তেতিয়া অনন্যাই ক'ব লাগিব নহয় আই এম ফাইন টু তাৰমানে টু মানে কি ও হেতু বুজায় won't you introduce your friend ইয়াত ক'লে যে তুমি তোমাৰ লগৰক চিনাকি কৰাই নিদিবানে এনেকৈ ধৰণে প্ৰশ্ন সুধিছে তেতিয়া প্ৰিয়া এতিয়া কি ক'ব চোৱা তেতিয়া প্ৰিয়াই কৈছে হয় This is Tina এজনী হৈছে টিনা she is newcomer to our school টিনা meet my friend Ananya তেতিয়া এনেকৈ ধৰণে কৈছে টিনাকো লগ লগাই দিব লাগিব সেইকাৰণে তেতিয়া আনন্যাই কৈছে যে হাই টিনা তেতিয়া হাই বুলি ক'লে তেতিয়া টিনাই ক'ব হেল্ল' আনন্যা
প্লিজ টু মিট ইউ তেতিয়া ক'লে যে প্লিজ টু মিট ইউ তোমাক লগ পাই ভাল লাগিল এনেকৈ বুলি কৈছে আনন্যাই কৈছে প্লিজ টু মিট ইউ টু বুলি ক'ব লাগিব ঠিক আছে এইটো কনভাৰচেশ্যন 1 খিনি আমি অকমান চালো তাৰপিছত কনভাৰচেশ্যন 2 আপোনালোকে চাব পাৰে ইয়াত এইখিনিটা কথা এটা কৈ দিওঁ এই যেটো কনভাৰচেশ্যন এই কনভাৰচেশ্যনটো এজন অচিনাকি মানুহে এজন অচিনাকি মানুহৰ লগত কথা পাতিছে যেতিয়া আমি অচিনাকি মানুহৰ লগত কথা পাতিম তেতিয়া আমি অলপ ফৰ্মেল ৱেত কথা পাতিব লাগে যেতিয়া আপুনি অলপ আগৰ যেটো কনভাৰচেশ্যন চাইছিলে তাত আমি ইনফৰ্মেল ৱৰ্ডবোৰ ইউজ কৰিছিলো এইটো কাৰণে ইউজ কৰিছিলো কাৰণ তেওঁলোক এজনে আনজনক আগৰ পৰা জানে সেই কাৰণে তো এতিয়া এইটো হৈছে মানে নতুনকৈ এখন ঠাইত গৈ পিনে বসবাস কৰিছে তেতিয়া আমি কনভাৰচেশ্যনখিনি কেনে কৰো তো ইয়াত লিখা আছে ফাৰহানাই কৈছে হেল্ল আই এম ফাৰহানা তো হেকানে হেল্ল টো ইউজ কৰা হৈছে তেতিয়া প্ৰীতিয়ে ক'লে কি হেল্ল আই এম প্ৰীতি নাইস টু মিট ইউ হুৱেৰ ডু ইউ ষ্টে ইন গুৱাহাটী তেতিয়া ফাৰহানাই কি বুলি ক'লে নাইস টু মিট ইউ টু প্ৰীতি ৱেল আই ষ্টে এট আদাবাৰী হোৱাট এবাউট ইউ নেক্সট ক'লে প্ৰীতিয়ে আই এম ফ্ৰম মালিগাঁও ইটছ লুক টু মি লাইক ইউ আৰ এ ডান্সাৰ আৰ্ণ্ট ইউ তেতিয়া ফাৰহানাই ক'লে য়েছ আই হেভ টেকেন আপ ডান্স এজ এ হবি I learned dancing at the Jyoti Dance Academy. প্ৰীতিয়ে ক'লে that's wonderful তেতিয়া ক'লে কি that's wonderful বহুত ভাল কথা ফাৰহানাই ক'লে what do you do প্ৰীতি তেতিয়া তুমি কি কৰানো এনেকৈ বুলি ক'লে তেতিয়া প্ৰীতিয়ে কৈছে I am pursuing BSc honors in animation and visual effects তাৰপিছত ফাৰহানাই ক'লে wow that's interesting এই ধৰণে আপোনালোকে কি কৰিব কনভাৰচেশ্যনখিনি ভালদৰে অলপ পৰ্যবেক্ষণ কৰিব কেনেকৈ কথাখিনি পাতিছে কেনেকৈ কৈছে এইখিনি অলপ ভালকৈ পৰ্যবেক্ষণ কৰি ল'ব তাৰ পাছতে আপোনাৰ কুইজখিনি কৰিবলৈ যত্ন কৰিব যিখিনি কুইজ আছে সেই কুইজৰ প্ৰশ্ন উত্তৰখিনি কৰিব প্ৰশ্ন উত্তৰ কৰি তেতিয়াহে আপোনাৰ এই গোটেইখিনি মানে প্ৰশ্ন উত্তৰ যিখিনি কুইজ কৰিব সেইখিনি আপুনি বহিত নোট ডাউন কৰি থৈ দিব আপোনালোকে প্ৰেক্টিছ কৰিব এক্সট্ৰা আপোনালোকে সেন্টেন্স বনাবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ যেটো কনভাৰচেশ্যন স্কিল এটো ডেভেলপ হয় গতিকে আজিলৈ ইমানে আছিলে যদি ভিডিওটো ভাল পাইছে লাইক শেয়াৰ কমেন্ট কৰি দিও ভিডিওটো সম্পূৰ্ণ চাই অশেষ ধন্যবাদ থ্যাংক ইউ ফৰ ওয়াচিং